আজি লৈ আহিছোঁ খুব সোৱাদ লগা টেষ্টি এটা ব্ৰেকফাষ্ট ৰেচিপি। এইটো ইভিনিং স্নেক্সতো খাব পাৰে। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আকৌ এটা নতুন ৰেচিপিৰ সৈতে হাজিৰ মই চুম। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা এনেকৈ বাঢ়ি যোৱা ভাতৰ ৰেচিপি। কিন্তু কিনো বনাম এই ভাতখিনি দি আহকচোন চাওঁ। তেনেহ'লে দেৰি নকৰি ব'লকচোন যাওঁ ৰেচিপিটোৰ মাজলৈ। প্ৰথমতে মই এটা মিক্সি বাতিত ভাতখিনি লৈ লৈছোঁ। তাতে মই আধা বাতি চুজি মিলাই লৈছোঁ। এতিয়া মই এইখিনি এটা ফাইন পেষ্ট বনাই ল'ম। চাওকচোন ইমান স্মুথ হৈছে পেষ্টটো। এইখিনি কৰি মই ইয়াতে এতিয়া এড কৰিম নিমখ, সোৱাদ অনুসাৰে নিমখ আৰু লগতে অকণমান বেকিং পাউডাৰ। এইখিনি দি মই ভালদৰে মিলাই ল'ম। মিলাই লোৱাৰ পাছতে ইয়াত অলপমান মই পানী দিম। পানীখিনি দিওঁ মই এইখিনি আৰু এবাৰ ভালদৰে মিলাই মই আধা ঘণ্টাৰ বাবে ৰাখি দিম। এতিয়া আনফালে এখন পেনত অলপমান ৰিফাইন তেল দি তাতে মই কাটি লোৱা 3টা বিলাহী দি দিছোঁ। তাতে মই আদা নহৰু দিছোঁ আৰু এতিয়া ইয়াত এড কৰিম কেঁচা জলকীয়া। কেঁচা জলকীয়াকেইটা দি পেলাই ইয়াতে অকণমান মই বুটৰ দাইলো দিছোঁ। বুটৰ দাইলকেইটা ভালদৰে ধুই পেলাই এনেদৰে হয়তো আপোনালোকে ভিজাইও ৰাখি দিব পাৰে অকণ সময়। তাৰ পাছতে মই কেইটামান কাজু দিছোঁ। এতিয়া মই এইখিনি অলপমান ইলুটি শিলুটি কৰি ভালদৰে ভাজি পেলাই এটা মিক্সি বাতিত দি পেলাই এনেদৰে মই ইয়াৰ চাটনি বনাই ল'ম। এই চাটনিটো খাবলৈ খুব সোৱাদ হয়। আপোনালোকে ইডলি, ধোচা যিকোনো লগতে এই চাটনিটো খাব পাৰে। এতিয়া অকণমান নিমখ আৰু লগতে অকণমান ধনিয়া পাত দি পেলাই এয়া চাওকচোন মই চাটনিটো বনাই ল'লোঁ ধুনীয়াকৈ। এতিয়া এখন পেনত অকণমান ৰিফাইন তেল দি তাতে মই কেইটামান সৰিয়হ দি দিছোঁ। সৰিয়হকেইটা ফুটিলে তাত অকণমান মই নৰসিংহ পাত দিম। মই নৰসিংহ পাতখিনি শুকুৱাই থোৱা পাত। কেঁচা পাত দিলে বেছি ভাল হয়। মোৰ তাত কেঁচা পাত নাছিলে, শুকুৱাই থোৱা আছিলে কাৰণে শুকুৱাই থোৱা পাতখিনিকে দিলোঁ। এতিয়া মই এনেদৰে বইল কৰি থোৱা আলু অকণমান পিটিকি তাত এড কৰিলোঁ। তাতে এতিয়া দিম নিমখ, অকণমান হালধি, লগতে দিম অকণমান জলকীয়া গুড়ি আৰু অকণমান দিম আপোনাৰ গৰম মছলা। এইখিনি ভালদৰে দি লৰাই পেলাই এনেদৰে ৰাখি দিলোঁ। এতিয়া আমি যিখিনি বেটাৰ বনাই থৈছিলোঁ ভাত আৰু চুজিৰ সেইখিনি এনেদৰে এটা কণ্টেইনাৰত ৰিফাইন তেল লগাই পেলাই এইখিনি মই ষ্টিম হ'বৰ কাৰণে দিম। 15 মিনিটমান ষ্টিম কৰিলেই হৈ যাব। এইখিনি মই এনেদৰে এটা ষ্টিমত বহাই দিলোঁ। এয়া চাওক 15 মিনিটমান কৰাৰ পাছতে মোৰ হৈ গ'ল। এইখিনি এতিয়া এখন কাঁহীত ধুনীয়াকৈ উলিয়াই অকণমান হাতত ৰিফাইন তেল লগাই পেলাই এইখিনি ভালদৰে মঠি ল'ম। মঠি লোৱাৰ পাছত এখন ফইল পেপাৰত এনেদৰে পাৰি তাতে অকণমান ৰিফাইন তেল লগাই এতিয়া ইয়াত মই যেনেদৰে চপ বা টিক্কি বনোৱা হয় ঠিক তেনেদৰে এটা গোল শ্বেপ দি পেলাই তাৰ ওপৰত আমি যিখিনি চাটনি বনাই লৈছিলোঁ সেই চাটনিখিনি দিম। এতিয়া আমি আলু আকৌ এটা চপ নিচিনা বনাই ওপৰত দি পেলাই এতিয়া আকৌ এটা লেয়াৰ দিম চাটনি লেয়াৰটো দি পেলাই এতিয়া ওপৰত আমি আৰু এটা এনেদৰে চুজি আৰু ভাতৰ যিটো বনাই লৈছিলোঁ বেটাৰ এনেদৰে ওপৰত কভাৰ কৰি দিম। দি পেলাই এতিয়া মই এখন পেনত ৰিফাইন তেল দি এনেদৰে গোটেইকেইটা মই ধুনীয়াকৈ ভাজি ল'ম ইলুটি শিলুটি কৰি পেলাই। ভাজি লোৱাৰ পাছতে এয়া দেখিছেনে এটা ধুনীয়া কালাৰ আহিছে হয়নে ওপৰত। এতিয়া মাজেদি এইখিনি কাটি ল'ম, দুভাগ কৰি পেলাই কাটি ল'ম। এয়া চাওকচোন ভিতৰটো ইমান ধুনীয়া হৈছে দেখিবলৈ। এইটো খাবলৈ কিন্তু বৰ ছফ্ট আৰু সোৱাদ হয়। এতিয়া মই ধুনীয়াকৈ পৰিৱেশন কৰিম। যদিহে বাচ্ছাৰ কাৰণে বনাই আছে তেনেহ'লে আপোনালোকে চচ ব্যৱহাৰ কৰিব পাৰে। আৰু এয়া চাওক দেখাটো খুব সুন্দৰ হৈছে। এনেদৰে এবাৰ বনাই খাবচোন। ভাতখিনিও পেলনি হৈ গ'ল আৰু খুব ধুনীয়া এটা ৰেচিপিও হৈ গ'ল। ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে মোৰ ফেচবুক পেজত চাই আছে তেনে মোৰ পেজটো ফ'ল' কৰিব নাপাহৰিব। আজিলৈ আহোঁ আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হ'ম মই চুম। থেংক ইউ, বাই বাই।